নমস্কাৰ। এই দৰঙৰ ইতিহাস প্ৰসিদ্ধ খটৰা সত্ৰ। খটৰা সত্ৰৰ প্ৰতিষ্ঠাৰ গৌৰৱময় 456 বছৰত পদাৰ্পণ কৰিছে আৰু প্ৰতিষ্ঠা কালৰ পৰা খটৰা সত্ৰত পাছেতি পালন কৰি অহা হৈছিলে আৰু এইবেলি আমি 16 ছেপ্টেম্বৰৰ পৰা 19 ছেপ্টেম্বৰলৈ 4 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে পাছেতি উৎসৱ পালন কৰিবৰ কাৰণে আয়োজন কৰিছোঁ। ইতিমধ্যে আমাৰ 7খনকৈ উপসমিতিয়ে তীব্ৰ গতিত তেখেতসকলৰ প্ৰস্তুতিবিলাক চলাই আছে আৰু মূল সমিতিয়েও এই কাম কাজবিলাকৰ তদাৰক কৰিছে। আৰু মূল সমিতি বুলি কওঁতেই এইবাৰ আমি শিৱবাজাৰ সমষ্টিৰ বিধায়ক সন্মানীয় ডক্টৰ পৰমানন্দ ৰাজবংশীদেৱক সভাপতি হিচাপে লৈ এখন শক্তিশালী সমিতি গঠন কৰিছোঁ আৰু তেখেতৰ নেতৃত্বতেই আমি অসমৰ মুখ্যমন্ত্ৰী মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱক পাছতি মহোৎসৱলৈ আহ্বান জনাইছিলোঁ। আমি অত্যন্ত আনন্দ অনুভৱ কৰিছোঁ এইকাৰণেই খটৰা সত্ৰৰ 456 বছৰীয়া ইতিহাসত বিশেষকৈ পাছেতি উৎসৱত কোনো এগৰাকী মুখ্যমন্ত্ৰীয়ে খটৰা সত্ৰত পদাৰ্পণ কৰা নাছিলে। আমাৰ সত্ৰবাসী ৰাইজৰ আৰু লগতে পাছেতি উৎসৱ পৰিচালনা সমিতিৰ আহ্বানত মুখ্যমন্ত্ৰী মহোদয়ে আন্তৰিকতাৰে সহযোগ কৰাৰ আশ্বাস দিছে। আমি আশা ৰাখিছোঁ যে 16 ছেপ্টেম্বৰত তেখেতৰ শুভ পদাৰ্পণেৰে খটৰা সত্ৰৰ পাছতি মহোৎসৱ আৰম্ভ হ'ব। তেখেতে এই পাছতি মহোৎসৱ উদ্বোধন কৰিব আৰু লগতে খটৰা সত্ৰৰ 450 বছৰীয়া জয়ন্তী অনুষ্ঠান অনুষ্ঠিত কৰি আমাৰ যি ধন ৰাহি হৈছিলে আৰু সেই ৰাহি ধন আৰু সত্ৰৰ পুঁজিৰ পৰা প্ৰায় 7 লক্ষাধিক টকাৰে স্থায়ীভাৱে নিৰ্মাণ কৰা সত্ৰৰ ধৰ্মধ্বজা উত্তোলন কৰা এই ভেটিটো মুখ্যমন্ত্ৰী মহোদয়ে উদ্ঘাটন কৰিব আৰু ইয়াৰ লগতে অন্যান্য কেইবাটাও আমাৰ তেনেকুৱা ধৰ্মীয় বা আধ্যাত্মিক কাৰ্যসূচী আছে। সেই কাৰ্যসূচীখিনিও মুখ্যমন্ত্ৰী মহোদয়ে আমাৰ অনুষ্ঠিত কৰিব। গতিকে আমি ইয়াৰ লগত এই কথাটো ক'বলৈ বিচাৰিছোঁ যে এইবাৰ মুখ্যমন্ত্ৰী মহোদয়ৰ পদাৰ্পণ তথা আমাৰ স্থানীয় বিধায়ক পাছেতি মহোৎসৱ উদযাপন সমিতিৰ সভাপতি হোৱাৰ সুবাদতো বুলিয়েই ভাবিছোঁ যে খটৰা সত্ৰৰ বাকৰিখিনি যথেষ্ট দ আছিলে, এজাক বৰষুণ দিলে পানী জমা হয়। গতিকে এইখিনি উন্নীত কৰিবৰ কাৰণে ইতিমধ্যে প্লেভাৰ ব্লকেৰে কাম তীব্ৰগতিত চলিছে, প্ৰায় শেষৰ পৰ্যায়লৈকে আহিছে। সত্ৰলৈ আহিবলৈ বা পাছতি মহোৎসৱ দৰ্শন কৰিবলৈ বা উপভোগ কৰিবলৈ অহা ভক্তসকলক আমি অনুৰোধ জনাইছোঁ যে আপোনালোকে গুৱাহাটী বা মঙলদৈ হৈ আমাৰ মঙলদৈ চহৰ হৈ যিখিনি যাত্ৰী খটৰা সত্ৰলৈকে আহিব ইচ্ছা কৰিব তেখেতসকলে দীপিলা চকৰ পৰা অকণমান পূবফালে গৈ আমাৰ ৰত্নাৱলী সত্ৰৰ সন্মুখেৰে আমাৰ যিটো উপপথ আছে সেই উপপথেৰে আহি সত্ৰৰ ফিল্ডত নামিব পাৰিব। তেখেতসকলে দূৰৰ পৰা খোজ কঢ়াৰ কোনো প্ৰয়োজন নহ'ব আৰু তেজপুৰ বা মঙলদৈৰ ফালৰ পৰা অহাখিনিও ঠিক একে পথেৰে আহি সত্ৰৰ ফিল্ডত নামিব পাৰিব আৰু তেখেতসকলে ইয়াৰ পৰা দীপিলা চকলৈকে ওলাই যাব। তাত আমাৰ পঞ্চায়তৰ যিখন ফিল্ড আছে আৰু আমাৰ কলিতা সন্মিলনৰ যিখন ফিল্ড আছে লগতে আমাৰ দীপিলা পূজা সমিতিৰ ফিল্ডখন, দীপিলা হাইস্কুলৰ ফিল্ডখন আৰু দীপিলা কলেজৰ যিখন ফিল্ড আছে আৰু লগতে তাতো যদি আমাৰ মানে ঠাইৰ অকুলন হৈ যায় তেতিয়াহ'লে দীপিলা জগতধাত্ৰী মন্দিৰৰ বহুত ডাঙৰ এখন বৰ সুন্দৰ পথাৰ আছে আৰু তাত আমি পাৰ্কিঙৰ ব্যৱস্থা কৰিছোঁ। আৰু লগতে খৈৰাবাৰী বা নামখলাৰ ফালৰ পৰা যি গাড়ী আহিব বা ভক্ত দৰ্শনাৰ্থীসকল আহিব সেইসকলে এই পথেৰে আহিব। আহিলে তেখেতসকলে ধুনীয়াকৈ যাত্ৰীসকলক সত্ৰৰ পাছতি খলাৰ ওচৰতে নমাই দিব পাৰিব আৰু তেখেতসকলৰ কাৰণেও তেনেকৈ আমি পাৰ্কিঙৰ ব্যৱস্থা কৰিছোঁ। তেখেতসকলে সেই পথেৰেই দীপিলালৈকে ওলাই যাব। গতিকে নিশ্চয় যাতায়াত ব্যৱস্থাত অসুবিধা নহ'ব বুলি আমি আশা ৰাখিছোঁ আৰু লগতে সমূহ ভক্তকে খটৰা সত্ৰৰ পাছেতি মহোৎসৱ উপভোগ কৰি সত্ৰ দৰ্শন কৰিবৰ কাৰণে পুনৰবাৰ সেৱাৰ আহ্বান জনালোঁ।